গোৱালপাৰাৰ অমানৱীয় উচ্ছেদক লৈ আৱেগিক হোৱা পৰিলক্ষিত হৈছে আজমলে। এৱাইডি প্ৰধান মৌলানা বদৰুদ্দিন আজমল উপস্থিত হ'ল অসমত। বিগত 7 মাহ পিছত অসমলৈ আহিলে আজমলে। বিমান বন্দৰত উষ্ম আদৰণি জনাই দলীয় বিষয়ববীয়াই। বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে বিধায়ক আৱাসত উপস্থিত হয় আৰু দলৰ কৰ্মীসকলৰ লগত মত বিনিময় কৰে। চমুৰীয়া সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সুমাইৰ লস্কৰৰ পৰিয়ালৰ লোকৰ সৈতেও একেলগে বিধায়ক আৱাসত আলোচনা কৰা দেখা পোৱা গৈছে আজমলক। চমুৰীয়া সমষ্টিৰ প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা সুমাইৰ লস্কৰে। চমুৰীয়া সমষ্টিৰ প্ৰাৰ্থিত্বলৈ আজমলৰ সৈতে আলোচনা সুমাইৰ লস্কৰৰ। বদৰুদ্দিন আজমল চাহেব কেইদিনমান পিছত অহা কথা আছে আৰু তেওঁৰ কিছু মেডিকেল কণ্ডিশ্যন চলি আছে, তেওঁ সুস্থ নহয়। তাৰ পিছতো আজি যি পৰিস্থিতি, যেনেকৈ কি অসমক আজি এয়াৰ শ্ব' আমাৰ দেখাই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বেলেগ ফালে গোৱালপাৰাত যাই উচ্ছেদ কৰি আছে, ৰেভিনিউ ভিলেজত যাই উচ্ছেদ কৰি আছে। যিহেতু মানুহবিলাকে কৈ আছে এইবিলাক মাটিৰ খাজানা আমি দি আছোঁ, পট্টা আমাৰ আছে, তাৰপিছতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতে উচ্ছেদ চলাই আছে। এইবিলাক বৰদাস্ত কৰিব পৰা নাই আমাৰ বদৰুদ্দিন আজমল চাহাব। যেনেকৈ আজি মুছলমানৰ ওপৰত আৰু সংখ্যালঘু ৰাইজৰ ওপৰত, আজি দুখীয়াবিলাকৰ ওপৰত যেনেকৈ কি আজি মুছলমানৰ বুকুত যেনেকৈ কি বুলডোজাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চলাই আছে, সেইটো চাই কিনে আজি বদৰুদ্দিন আজমল চাহাব একেবাৰে কষ্ট পাইছে আৰু তেওঁৰ মনত যোনটো এটা দুখ, সেইখিনি তেওঁ আগে ভাগে আমিও গম পোৱা নাছিলোঁ তেওঁ আহিব বুলি। আমাৰ এটা গম পাইছিলোঁ তেওঁ আহিব, কেইদিনমান পিছত আহিব। হঠাৎ তেওঁ এই উচ্ছেদটোৰ কাৰণে তেওঁ মানে হঠাৎকৈ আহিব লগাত হ'ল। তেওঁ আৰু এইবিলাক বৰদাস্ত কৰিব পৰা নাই। আৰু আমি এটা বস্তু আমি বহুত জোৰ পাইছোঁ, তেওঁ আহিছে। তেওঁ অহাৰ কাৰণে আমাৰ যিখিনি AIUDFৰ কৰ্মীকেইটা আছে এটা উৎসাহ পাইছে, এটা জোচ পাইছে। এতিয়া আমি ডাবল উৎসাহে কাম কৰিম। UDFৰ কাৰণে যিমান প্ৰচাৰ কৰিব লাগে সেইটো আমি কৰিম। আৰু আমাৰ সংখ্যালঘু ৰাইজৰ কাৰণে যিখিনি ইহঁতৰ ৰাইটৰ কাৰণে মাত মাতিব লাগে, সেইখিনি আমি এতিয়া আৰু ডাবল উৎসাহ দি মাতিম। এইটোৱে লৈ আলোচনা কৰিছোঁ। যিহেতু আজি আমাৰ ওপৰত যেনেকৈ নিৰ্যাতন চলাই আছে, আমাৰ যি হিটলাৰী শাসন চলাই আছে হেমন্ত বিশ্ব শৰ্মাই, আৰু যেনেকৈ এটা আজি অসমৰ ৰাইজে জানে তেওঁ যি পলিটিক্স কৰি আছে, তেওঁ এটা সাম্প্ৰদায়িক পলিটিক্স কৰি আছে। সেইকাৰণে সেইটোৰ বিষয়ে আমি এটা আলোচনা কৰিছোঁ বদৰুদ্দিন চাহাবৰ লগত। আৰু আগন্তুক 26ৰ ইলেকশ্যনৰ কাৰণে তেওঁ কেনেকৈ কি 30টাৰ পৰা 35টা আসনত আমি ইলেকশ্যন খেলিম বুলি কেনে এটা আমাৰ সেইবিলাক আলোচনা এটা চলি আছে। আৰু তেওঁ আহিছে, জাষ্ট আজি আহি পাইছে। ইয়াতকৈ বেছি মই একো ক'ব বিচৰা নাই। তেওঁ এতিয়া জাষ্ট আমি বিচাৰিছোঁ তেওঁ অলপ ৰেষ্ট লৈ লওক, 1-2 দিন ৰেষ্ট লৈ লওক। তাৰপিছত তেওঁ এনেও চবৰ লগত বহি কেনে আপকামিং যি আমাৰ ষ্ট্ৰেটেজি আছে সেইটোক লৈ কিনে আমি ডিছকাশ্যন কৰিম। চমুৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।